প্ৰায় আচলতে অভিভাৱকসকলে অভিভাৱক বুলি ক'বলৈ গ'লে আচলতে বিশেষকৈ মাকসকলে তেওঁলোকে তেওঁলোকৰ সন্তানৰ বিভিন্ন ভিডিঅ' দি বা তেওঁলোকৰ আচৰণৰ ক্ষেত্ৰত তেওঁলোকে কেনেকুৱা ধৰণৰ ৰিয়েক্ট কৰিলে তো সেই কথাবোৰ শ্বেয়াৰ কৰি মোক বহুতেই সোধে যে মই ভাল অভিভাৱক হ'ব পাৰিছোঁনে বা মই ভাল অভিভাৱক হ'ব পাৰিম নে নাই। তো এইটো ক্ষেত্ৰত আচলতে মোৰ ক'বলগীয়া একো নাথাকে আৰু মই ভাবোঁ ভাল অভিভাৱক বা বেয়া অভিভাৱক তেনেকুৱা কোনো বিশেষ কথা নাই, কাৰণ কোনো অভিভাৱকে সন্তানৰ বেয়া হওক বুলি কোনো কাম নকৰে। প্ৰতিটো কামেই তেওঁলোকে সন্তানৰ ভালৰ বাবেই কৰে, কিন্তু তাৰে মাজত কেতিয়াবা কিছু বিসংগতি দেখা যায়। তো কাৰণ সকলোৰে পেৰেণ্টিং ষ্টাইল বেলেগ বেলেগ হয়। তো এইটো ক্ষেত্ৰত আপোনাক কোনেও কেতিয়াও ক'ব নোৱাৰে যে আপুনি এইটো ষ্টাইল এডপ্ট কৰক, সেইটো সকলোৰে চিন্তাৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু তাৰে মাজত কেতিয়াবা কিছুমান কিন্তু থাকে, মই অকণমান আগতে কৈছোঁ কিছুমান বিসংগতি হোৱা পৰিলক্ষিত হয়। মই ভাবোঁ সেইসমূহৰ ক্ষেত্ৰত আপুনি এই ভিডিঅ'টোৰ যিখিনি মই পেৰেণ্টিং ষ্টাইল ক'ম, সেই ষ্টাইলকেইটাৰ কথা যেতিয়া আপুনি ভিডিঅ'টো চাব তেতিয়া আপুনি জানিব পাৰিব, আৰু তেতিয়া আপুনি এইটোও জানিব পাৰিব যে আপুনি অভিভাৱক হিচাপে কেনে হয় বা আপুনি কোনখিনি ক্ষেত্ৰত কাম কৰাৰ প্ৰয়োজনীয়তা আছে। প্ৰথম অভিভাৱক অৰ্থাৎ পেৰেণ্টিং ষ্টাইলটো হৈছে যে কিছুমান এনে অভিভাৱক আছে যি সন্তানৰ প্ৰতিটো ক্ষেত্ৰতে ৰোক টোক নকৰে, বহুত বেছি লাগি নাথাকে। অৰ্থাৎ তেওঁলোকৰ যিখিনি ৰিয়েল লাইফ, তেওঁলোকে বিচাৰে যে তেওঁলোকৰ সন্তানটোৱে ৰিয়েল লাইফ এক্সপিৰিয়েঞ্চৰ পৰা শিকক, অৰ্থাৎ নিজে কৰি শিকক স্বাধীনভাৱে। তাতে মই আগবাঢ়ি নাযাওঁ বা মই কেতিয়াও এইটো শিকাই নিদিওঁ বা মই ৰাস্তাটো দেখুৱাই কেতিয়াও নিদিওঁ, তেওঁলোকে নিজে শিকক। তেনেকৈ তেওঁলোকে বিচাৰে তেওঁলোকৰ সন্তানটি ডাঙৰ হোৱাটো। মনিটৰ কৰি থাকে কিন্তু স্বাধীনভাৱে তেওঁলোকক কিছু ক্ষেত্ৰত এৰি দিয়ে। দ্বিতীয়টো হৈছে কিছু এনে অভিভাৱক আছে যিয়ে সন্তানৰ প্ৰতিটো ডেভেলপমেণ্টেল মাইলষ্ট'নলৈ খুব কনচিয়াছ হয়। শিশুটিৰ শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ প্ৰতিও সাংঘাতিকভাৱে কনচিয়াছ হয়। লগতে তেওঁলোকে সেইমতে সন্তানটিক এইজ এপ্ৰপ্ৰিয়েটলি তেওঁলোকে নিউট্ৰিশ্যন দিছেনে নাই বা খেলা বস্তুৰ যোগান ধৰিছেনে নাই বা এজ এ পেৰেণ্টছ তেওঁলোকে কি কৰিছে সেইখিনি ক্ষেত্ৰত খুব কনচিয়াছ হয়। লগতে সেইসকল পেৰেণ্টছে শিশুটিক তেওঁলোকৰ সন্তান হিচাপে সাংঘাতিক মৰম কৰাৰ লগতে এজন শিশু হিচাপে যিমানখিনি ৰেচপেক্ট কৰিব লাগে তেওঁলোকৰ শিশুসুলভ আচৰণক, সেই শিশুসুলভ আচৰণখিনিক ৰেচপেক্ট কৰে। লগতে স্বাধীনভাৱে তেওঁলোকক জীয়াব দিয়ে। সাংঘাতিক একদম ক্ল'জলি মনিটৰ নকৰিলেও মনিটৰ কৰি থাকে, কিন্তু তেওঁলোকক স্বাধীনভাৱে জীয়াই থকাৰ সুবিধাখিনি দিয়ে। লগতে সেইসকল অভিভাৱকে আকৌ তেওঁলোকৰ সন্তানে ডাঙৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ আচৰণসমূহ বহু সময়ত পৰিৱৰ্তন কৰিবলৈ ৰেডি থাকে। অৰ্থাৎ হাজবেণ্ড ৱাইফ দুয়োজনে তেওঁলোকৰ বহুত আচৰণ তেওঁলোকে পৰিৱৰ্তন কৰে সন্তানটি ডাঙৰ কৰাৰ ক্ষেত্ৰত। তৃতীয়তে হৈছে যাক ইংৰাজীত ছাৰ্ভিলেঞ্চ পেৰেণ্টিং বুলি কোৱা হয়। সেইসকল পেৰেণ্টছ আকৌ এনেকুৱা হয় যি সন্তানৰ প্ৰতিটো ক্ষেত্ৰতে একদম CC কেমেৰাৰ দৰে চাই থাকে। সেইটো ঘৰতে হওক বা বাহিৰতে হওক। বাহিৰত যদি গৈছে, ক'লৈ গৈছে, কিয় গৈছে, কাৰ লগত গৈছে, বা সন্তানটিয়ে যদি ছ'চিয়েল মিডিয়া ইউজ কৰে বা ডিজিটেল ৱৰ্ল্ডখনত থাকে, তেওঁলোকে কাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিছে, কাক কি মেছেজ দিছে, ফেচবুকত কি শ্বেয়াৰ কৰিছে, কোনখন ফটো শ্বেয়াৰ কৰিছে, কিয় শ্বেয়াৰ কৰিছে, কাৰ লগত কথা পাতিছে, সকলোখিনি একদম ক্ল'জলি মনিটৰ কৰি থাকে, যাক ইংৰাজীত ছাৰ্ভিলেঞ্চ পেৰেণ্টিং বুলি কোৱা হয়। তাৰ পিছৰ পেৰেণ্টিংটো হৈছে, যিটো ক্ষেত্ৰত আপোনালোকে এই চিনেমাখন মই চোৱাটো বিচাৰোঁ, সেইটো হৈছে হেলিকপ্টাৰ পেৰেণ্টিং। কাজলৰ এখন মুভি আছে হেলিকপ্টাৰ পেৰেণ্টিং বুলি। তো সেই পেৰেণ্টিং ষ্টাইলটোৰ পেৰেণ্টছসকল এনেকুৱা হয় যি সন্তানৰ প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে ইণ্টাৰাপ্ট কৰে। তেওঁলোকে সন্তানটিয়ে কোনোবা এটা ডিচিশ্যন হওক বা কিবা এটা পিন্ধিব লৈছে যে মোৰ মতেহে অৰ্থাৎ মাক দেউতাকৰ মতেহে সেইটো কৰিব লাগিব, বা তেওঁলোকৰ ডিচিশ্যনৰ ক্ষেত্ৰতে হওক, তেওঁলোকে কোনো এটা কাম কৰাৰ ক্ষেত্ৰতে হওক, ফ্ৰেণ্ডশ্বিপ বিল্ড আপ কৰাৰ ক্ষেত্ৰতে হওক, অৰ্থাৎ মাক বা দেউতাকজনে সকলো ক্ষেত্ৰতে শিশুটিক এখন হেলিকপ্টাৰৰ দৰে চাই থাকিব বিচাৰে। অৰ্থাৎ হেলিকপ্টাৰৰ দৰে বিহেভিয়াৰ কৰে, অৰ্থাৎ ওপৰত থাকিব, ওপৰত থাকি সন্তানটিৰ প্ৰতিটো আচৰণ চাই থাকিব আৰু মাক দেউতাকে যেনেকৈ বিচাৰে তেনেকৈহে যাতে সন্তানটিয়ে কৰে তেনেকুৱা তেওঁলোকে বিচাৰে। আৰু সেইটো ক্ষেত্ৰত আপোনালোকে হেলিকপ্টাৰ মুভিখন চালে নিজে জানিব পাৰিব। অৰ্থাৎ কাজলে কি কৰে, সেই যেতিয়া তেওঁ সন্তানটিয়ে কলেজত এডমিশ্যন লয়, তো সন্তানটিয়ে কাৰ লগতনো ফ্ৰেণ্ডশ্বিপ কৰে, কিনো পঢ়ে, কলেজত গৈ কি কৰে, সেইটো জানিবৰ কাৰণে নিজেও কলেজত এডমিশ্যন লৈছিলে। তো মই ভাবোঁ মুভিখন আপোনালোকে চোৱাটো দৰকাৰ। আপোনালোকৰ মাজৰ হয়তো কোনোবা এনেকুৱা হ'বও পাৰে। তাৰোপৰি কিছুমান এনে অভিভাৱক আছে সাংঘাতিক ষ্ট্ৰিক্ট হয় আৰু তেওঁলোকে সন্তানটিক ডিচিপ্লিনৰ নামত সাংঘাতিক পানিছমেণ্ট দিয়ে আৰু খুব ৰুলছ ৰেগুলেশ্যনৰ মাজত ৰাখিব বিচাৰে, আৰু কিবা ৰুলছ ৰেগুলেশ্যন যদি ভংগ কৰে তেওঁলোকে পানিছমেণ্টৰ সহায় লয়। তাৰ বিপৰীতে আকৌ এনে কিছুমান অভিভাৱক আছে তেওঁলোকে সন্তানটিৰ প্ৰতি এক্সপেক্টেশ্যন ৰাখে, কিন্তু সেই এক্সপেক্টেশ্যনখিনি কিয় ৰাখে
যেনেকৈ অকণমান আগত যিটো মই উল্লেখ কৰিলোঁ সেইটোত এক্সপেক্টেশ্যন বহুত হাই থাকে, সেইমতে পানিছমেণ্টটো থাকে আৰু ষ্ট্ৰিক্ট হয় পেৰেণ্টছ, অৰ্থাৎ সেই এক্সপেক্টেশ্যন যদি ফুলফিল কৰিব নোৱাৰে তেতিয়াহ'লে অভিভাৱকৰ পৰা বহুত বেছি গালি শুনিব লগা হয়, কাৰণ অভিভাৱকসকল ষ্ট্ৰিক্ট হয়। তাৰ বিপৰীতে এনে কিছুমান অভিভাৱক আছে যি এক্সপেক্টেশ্যন ৰাখে, কিন্তু সেই এক্সপেক্টেশ্যনখিনিৰ ক্ষেত্ৰত কিয় এক্সপেক্টেশ্যন ৰাখিছে সেইখিনি ক্ষেত্ৰত সন্তানটিৰ লগত ডিছকাছ কৰে। ডিচিপ্লিন কৰাৰ ক্ষেত্ৰত তেওঁলোকে যিখিনি ৰুলছ ৰেগুলেশ্যন ৰাখে সেই ৰুলছ ৰেগুলেশ্যনখিনি তেওঁলোকে কিয় ৰাখিছে সেই সকলোখিনি ক্ষেত্ৰত শিশুটিৰ লগত ডিছকাছ কৰে আৰু এটা পজিটিভ ৰিলেশ্যনশ্বিপত ৰাখিবলৈ চেষ্টা কৰে। তেওঁলোকে কেতিয়াও পানিছমেণ্টৰ সহায় নলয়। কিছুমান এনেকুৱা অভিভাৱক আছে তাৰ পিছত যে তেওঁলোকে বিচাৰে যে ৰোল মডেল, অৰ্থাৎ নিজে যিখিনি কাম কৰিব সেই কামখিনিৰ জৰিয়তে যাতে তেওঁলোকৰ সন্তানকে শিকক, অৰ্থাৎ ডাঙৰক কেনেকৈ ৰেচপেক্ট কৰিব লাগে সেইখিনি তেওঁলোকে কৈ নাথাকে, সেইখিনি তেওঁলোকে নিজে কৰি দেখুৱায়, অৰ্থাৎ থ্ৰু ৰোল মডেল তেওঁলোকে শিকাব বিচাৰে তেওঁলোকৰ সন্তানটিক যে এনেকৈ ডাঙৰক সন্মান কৰিব লাগে বা এনেকৈ এইটো কাম কৰিব লাগে। তো কিছুমান এনে অভিভাৱকো আছে। তো এইকেইটা কেইটামান মাত্ৰ ষ্টাইল যিকেইটা আমাৰ মডাৰ্ণ পেৰেণ্টিঙত বৰ্তমানৰ সময়ত আমি প্ৰায় দেখিবলৈ পাওঁ বেছিকৈ। তো ইয়াৰ ভিতৰত আপুনি কোনটো পেৰেণ্টিং ষ্টাইল ফ'ল' কৰে বা আপুনি কোনটো ষ্টাইলত আপুনি এনেকৈ ফ'ল' কৰি আছে, কামবোৰ সন্তানৰ লগত কৰি আছে, সেইখিনি ভিডিঅ'টোৰ চাই পেলাই কমেণ্টত জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।